এজনী ছোৱালী আছে দেই, তাই মানে এজন ল'ৰাক বহুত বেছি ভাল পায় দেই। তাই মোৰ ছেশ্যন লৈছে, তো তাই মানে মোৰ পৰা জানিব বিচাৰিছে যে কি কৰোঁ কি নকৰোঁ, এভৰিথিং মানে জানিব বিচাৰিছে। তাৰ কাৰণে মই তাইক যিখিনি পাৰোঁ গাইড কৰিছোঁ, কিন্তু ছোৱালীজনী মানে এনেকুৱা ধৰণৰ এটা অৱস্থাত আছে যে মানে লাইক ভগৱানে আহিও যদি তাইক বুজায় তাই বুজি নাপাব, মানে এনেকুৱা ধৰণৰ এটা মানে চিটুৱেশ্যনত সোমাই গৈছে মানে তাই। সাংঘাতিক বদমাছ হয় ল'ৰাটোৱে, ঠিক আছে, সাংঘাতিক বদমাছ। ষ্টাৰ্টিং টাইমত বেলেগ আছিলে, 1 বছৰমান একদম বেলেগ। তাইৰ মানে সপোন দেখা নিচিনা লাগে যে সেই ল'ৰাটো আজি এনেকুৱা। ইভেন সেই ল'ৰাটো মুখৰ ওচৰত 3-4 বাৰ তাইক চিট কৰিছে। তাই 2-3 মাহ ব্ৰেকআপ কৰি গুচি যায়, আৰু আহে আৰু তাৰ ভৰিত পৰে, আৰু মানে গিৰগিৰাই আৰু তাৰ লগত থাকে। ইভেন সি বেলেগ ছোৱালীৰ লগত কথা পাতে, বেলেগ ছোৱালীৰ লগত ৰিলেশ্যনশ্বিপত আহে, এণ্ড অল এভৰিথিং তাই গম পায়। ষ্টিল তাই মানে এৰিব নোৱাৰে। তাইৰ এটা এনেকুৱা অৱস্থালৈকে তাই গুচি গৈছে।